মাধ্যম হেঙাৰ নহয় বুলি প্ৰত্যেকটো কথাতে ধৰক কৈ থাকে কিন্তু তথাপিও আপুনি কি ভাবে যে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী এগৰাকী পৰীক্ষাটোৰ বাবে যদি অৱতীৰ্ণ হয় তেখেতৰ ওচৰত পঢ়িবলৈ সোৰ্সৰ বা ৰিসোৰ্সৰ অকমান কম হয় নেকি হয় সেইটো মই একেবাৰে সত্য নহয় বুলি নকওঁ এটা কথা কওঁ যে যিসকলে অসমীয়াত লিখিম বুলি ভাবিছে তেওঁলোকে অসমীয়াত লিখাৰ কাৰণটো এইটো হ'ব নালাগে যে তেওঁলোকে ইংৰাজী নাজানে বহুতৰ এনেকুৱা হ'ব পাৰে যে না মই ইংৰাজীটো একেবাৰে নাজানো কাৰণে মই অসমীয়াত লিখিম সেইটো হ'ব নালাগে অসমীয়াত লিখাৰ কাৰণটো হ'ব লাগে যে মোৰ অসমীয়াটো ভাল হয় মোৰ এই ভাষাটোৰ ওপৰত দখল আছে কাৰণ অসমীয়াও নাজানো ইংৰাজীও নাজানো তেনেকুৱা হ'লে কিন্তু অসুবিধা হয় এই পৰীক্ষাটো তিনিটা পৰ্যায়ত অনুষ্ঠিত হয় প্ৰথমতে প্ৰিলিমছ হয় তাৰপিছত মেইনছ আৰু তাৰপিছত ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট মই ছাত্ৰ-ছাত্ৰীসকলক কওঁ যে আমাৰ প্ৰিপেৰেশ্যন কিন্তু ওলোটা হ'ব লাগে প্ৰিলিমছ আগতে বুলি প্ৰথমতে আমি প্ৰিলিমছৰ কাৰণে পঢ়িম প্ৰিলিমছ ক্লিয়াৰ কৰিলে মেইনছৰ কাৰণে পঢ়িম মেইনছ ক্লিয়াৰ কৰিলে ইণ্টাৰভিউৰ কাৰণে পঢ়িম তেনেকুৱা হোৱা উচিত নহয়